সেই ঠাণ্ডা দিনত নাৰিকল তেল গোট মাৰি থাকিলে গৰম দি গলায়। আজিকালি ল'ৰাক কিনো মেছেজ কৰিবা, মাইকীয়েহে একাউণ্ট চলায়। বোলো ঠাণ্ডা দিনত নাৰিকল তেল গোট মাৰি ধৰি থাকিলে গৰম দি গলায়। এই পাতৰ কথা কিনো ক'বা, এই পাতে আকৌ মনে মনে ভাবি থাকে ফুল কোমলীয়া ল'ৰাবিলাকৰ মনটোক গৈ কেনেকৈ গলায়। সেই ঠাণ্ডা দিনত নাৰিকল তেল গোট মাৰি থাকিলে গৰম দি গলায়। আজিকালি ল'ৰাক কিনো মেছেজ কৰিবা, মাইকীয়েহে একাউণ্ট চলায়। এজনী কম লাজ নাইকিয়ানি হ'ব লাগিবনে বাৰু? ষ্টাম্প লাগি আছে ৰঙাকৈ। এটা মতা থকাৰ পাছত তাই আকৌ লোকৰ ল'ৰাটোক মেছেজ কৰিবলৈ একেলা কি বালৰ গৰজ পৰিছে কি বালৰ গৰজ পৰিছে? মতাটোৱে হোৱা নাই, সেই লোকৰ মতাবিলাকক যে কাঢ়িবলৈ গৈছ, লাজ নালাগে? মাইকীয়ে যেতিয়া ৰিপ্লাই কৰি দিয়ে মতাৰ, মাইকীয়ে কৈছোঁ তোৰ কি হ'ল ক, লাজ নালাগে? এটা মতা থাকোঁতে আৰু এটা মতাক গৈ মেছেজ কৰিবলৈ কম লাজ নাইকিয়ানি হ'ব লাগিবনে এজনী বাৰু? তই দাদা 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 বুলি তই দাদা দাদা মাতৰ কাৰণে তই ঘৰতে বুঢ়ী হৈ থকা নাই। তই বুঢ়ী হৈ থকা এটা কাৰণ আছে। কাৰণটো হৈ গ'ল তোৰ সেই বুকুত যে আছে ফুলৰ কলিটো, সেই ফুলৰ কলিটোৰ কাৰণে তই বুঢ়ী হৈ আছ। আৰে অকণমান এজনী অসমীয়া ছোৱালী হিচাপে লাজটো কৰিব লাগে ন? ইমান নিলাজ মানুহ মই দেখা নাই। ফুলৰ কলি বনাইছো একদম গৈ জেগাত, যাতে বুটাম চুটাম খুলি ৰাইজক দেখুৱাই থাকিব পাৰ, বাৰে বাৰে অকল বুটামটো খুলিয়ে দেখুৱাই থাকিব পাৰ। ইমান যদি দেখুৱাবলৈ মন আছে এদিন কাম এটা কৰিবিচোন, বুটাম চুটাম নমৰাকে ওপৰত কাপোৰ কানি নিপিন্ধাকে এদিন অপেন আহি দেখুৱাই চাবিচোন, এয়া মই ফুলৰ কলি বনালো পুৰা জেগাত। তেতিয়া ৰাইজে বৰ মৰম কৰিব। নতি বাৰে ঘড়ীহঁত গজব বেজ্জতি হে। পুৱাই পুৱাই ফুল তুলিবা, তোমাৰ ঘৰত মই যোৱা, আৰু মই গৈ তোমাক চোৰাত পাত লগাই দিয়া। মোৰ পৰিয়ালৰ হ'ব লাগিছিলে এজনীক, মই কেতিয়াবা গৈ চোৰাত পাত সানিলো এদিন। সিমান যদি দেখুৱাবলৈ মন আছে টপিনাকেইটা তহঁতি ইনষ্টাগ্ৰামটো কিয় বাছি ল'লি? আৰু বেলেগ কিবা কিবি ধেৰ আছিলে, তাত যাব লাগিছিলে আকৌ। নতি বাৰে ঘড়ীহঁত লাজ নেপাওঁ? তোক সঁচাকৈ মোৰ ঘৰৰ হ'ব লাগিছিলে, তোক মই চোৰাত পাত লগাই দিলোহেঁতেন। এজনী অসমীয়া ছোৱালী হৈ লাজ লগা নাই? পকত নাই, চাল বাকনি, মদ খাই তিনিটিকেলি। তাই ভাত চা দেহাৰ, ভাবিছে নিজকে কেটনা কাইপ লাগিছে বুলি। তাই আকৌ ভবাই নাই তাইক যে লাগিছে একদম জখিনী। মৰমৰ কলিজাসকল, তোমালোকে বাৰু কাৰোবাৰ কেতিয়াবা মিৰিকি বেমাৰ হোৱা দেখিছিলা নেকি? মিৰিকি বেমাৰ হওঁতে যে মানুহৰ জোতা চেণ্ডেল যে শুঙাই দিয়ে পিন্ধি থকা, তোমালোকে দেখিছিলা? যদি নাই দেখা যদি তোমালোকে এয়া চাই লোৱা। মিৰিকি বেমাৰ হোৱা মানুহ এজনীক মই লৈ আহিলোঁ তোমালোকৰ মাজলৈ। গতিকে মৰমৰ কলিজাসকলে মিৰিকি বেমাৰ হোৱা মানুহজনীক তোমালোকে ফটা জোতা চেণ্ডেল য'ত যিমান আছে গৈ শুঙাই দিবা দেখা পালে। এইজনী আকৌ মিৰিকি বেমাৰ হয়, অকণমান ক'ৰবাত দেখিলে আঁতৰি মেলি থাকিবা। এই নাম হৈ গ'ল চুমি ডাংকাটি। ডাংকাটি যেনেকুৱা নাম, কামো তেনেকুৱা তাই ডাংকাটিয়ে কৰে। মেখেলা দাঙিব, পেটিকোট দাঙিব, জোকাৰি দিব, জঁপিয়াই দিব। তাই মিৰিকি বেমাৰ হৈছে কাৰণে এনেকুৱা কৰে। য'তে দেখা ত'তে জোতা চেণ্ডেল যিমান মোজা গেলা গেলা গোন্ধোৱা মোজা আছে লগালগ নাকত গৈ লগাই দিবা তাই। ভাল হৈ যাব এই মিৰিকি বেমাৰটো। কেছা লগা মেৰা মজাক? আৰে মৰম চেনেহবিলাক সলনি হ'ব বাৰু, মৰম চেনেহবিলাক সলনি হ'ব। মৰম চেনেহবিলাক সলনি কৰাৰ আগত তহঁতৰ দেহাৰ ভাজবিলাক ঠিক কৰি ল না, আগত দেহাৰ ভাজবিলাক ঠিক কৰি ল। আৰে এজনী অসমীয়া ছোৱালী হৈ অন্ততঃ অকণমান লাজ চৰমটো কৰিব লাগে ন? প্ৰাইভেট বোলা বস্তু এটা আছে নহয়। যদি বিয়া হৈছ গিৰিয়েৰকে দেখাবি সেইবিলাক। এই অসমৰ ৰাইজক কিয় দেখুৱাব লাগে? ইমান যদি লাইক ভিউজৰ তহঁতৰ আশাই আছে, যদি লাইক ভিউজ কমেই পাওঁ, এইবিলাক নেদেখুৱালে যদি লাইক ভিউজ নাপাওঁৱেই, তহঁতি গোটেই কাপোৰবিলাক খুলি খুলি ৰাইজৰ আগত দেখুৱাই থাকিবি। নতি বাৰে ঘড়ীহঁত তহঁতক আৰু কিমান কম? তহঁতি এক নম্বৰ নতি বাৰে ঘড়ী হয়। তোক ভাল পাই মই মৰিবলে, মৰিবলে। এনেই মোৰ হাৰ্টটো অলপ কমজুৰি আছে। যাক ভাল পাওঁ তাক একদম অন্তৰৰ পৰা ভাল পাওঁ,
আৰু অকণমান কিবা এটা ক'লেই মোৰ উশাহ চুশাহ বন্ধ হৈ যায় আৰু তোক ভাল পাই পিনি তই গুচি যাবি বেলেগৰ লগত হু কৰিবলৈ তোক দেখাতে লাগিছে তাৰপাছত মই মৰিবলৈ নতি বাৰে ঘড়ী কথা ক'বলৈ আহিছে সঁচাকৈ ক'ব লাগে তাইক ভাল পাওঁ নে বেয়া পাওঁ ভাল পাম আগত সেই পৰ্দা দি অলপ ঢাকি মেলি আগে যা কাপোৰ লৈ অলপ ঢাকি মেলি আগে তোৰ সেই আকাশ দুখন পাহাৰ দুখন লগতে সাৰ পানীবিলাক যদি শুকাই গৈছে মই বাল্টিঙে ঢালি দিম আনি পিনি চব সতেজ হৈ যাব টেনশ্যন নল'বি অকণমান ঢাকি মেলি থাকিবিচোন নতি বাৰে ঘড়ী নীলা চকুজুৰি তোমাৰ খামুচীয়া কঁকালো তোমাৰ দেখি লাগে মনতে মোৰ গোটেই মানুহজনীয়ে কেলা জখিনী বৰ ভাল লাগিছে বুলি ভাবিছ নি ভাবিছিলি চাগে এতিয়া ক'ব ভাল লাগিছে বুলি জখিনী উৎপাত জখিনী তহঁতি লেংটা হৈ জঁপিয়াই থাকচোন এই ভিগু কাশ্যপৰ ইমান ধুনীয়া অসমীয়া গানটোক তহঁতি কিয় বৰবাদ কৰিব লাগেও নতি বাৰে ঘড়ীহঁত লাজ নেপাওঁ হেল্ল' এভৰিৱান তো মই ৰীল বনাইছোঁ ধুনীয়া ৰীল বনাইছোঁ আৰু কেনে লাগিছে পুৰা একদম তোমালোকে কি কৰি আছা হেল্ল' এভৰিৱান ৰীল বনাই আছে চাওক অকণমান চাওকচোন হেল্ল' এভৰিৱান ৰীল বনাই আছোঁ চাওক দখনাখন খুলি গৈছে ভালকৈ পিন্ধি লওঁ তাৰমানে পিছলা হয় না পিছলা কাৰণে খুলি যায় গাইছ আৰু পিন মাৰি লোৱা নাই ধুনীয়া ৰীল বনাই আছোঁ দেই ইনষ্টাগ্ৰামত চাবা তোমালোকে ফেচবুকৰ ফেমিলি আঐ পৃথিৱীত অকল তহঁতিহে কেলা মাইকী বেলেগ মাইকী নায়েই কাপোৰ পিন্ধিবলৈ সময়ে নাই হেল্ল' এভৰিৱান একদম হাতেদি লাগিলে ধৰিয়ে আছে হেল্ল' এভৰিৱান সেই চাবি আকৌ এই যদি হাতখন কেনেবাকৈ শ্লিপ মাৰি দিবলৈ হয় এভৰিৱান বুলি কৈ তেতিয়া গোটেই এভৰিৱানে তোমাৰ আমাৰ সেই পিছফালে বাৰীখন দেখা পাই যাব অসমীয়াৰ নামত কলংক তহঁতি অসমীয়া বোৱাৰীৰ নামত তহঁতি কলংক একোজনী আইঐ তাই ৰীল বনাবলৈ আহিছে তাই ভালকৈ কাপোৰটো পিন্ধি আহিবলৈ সময় পোৱা নাই মানে তাই চাদৰেই খুলি যাব নে মেখেলাই খুলি যাব তাই হেল্ল' এভৰিৱান এয়া মই ৰীল বনাব আহিছোঁ ধৰি আহিছে মানে তাই ইমানেই ইমাৰ্জেঞ্চি হৈ গ'ল তাই ৰীল বনোৱাটো ইমানেই ইম্পৰ্টেণ্ট কাম মানে তাই ধৰি আহিছে এই যাতে এৰা খাই গ'লে মোৰ আকাশ পাহাৰ পৰ্বত গোটেই আমাৰ পিছফালৰ বাৰীখন যে ওলাই যাব তাই একো খবৰেই নাই নতি বাৰে ঘড়ীহঁত অসমীয়া নামত ইমান কলংক নহ'বি অসমীয়া বোৱাৰীবিলাকক অকণমান মৰ্যাদা দিবলৈ শিক সন্মান কৰিবলৈ শিক নতি বাৰে ঘড়ীহঁত গতিকে মৰমৰ কলিজাসকল আজি ভিডিঅ'খিনি ইমানখিনি আছিলে যদি চাই ভাল পালা তেন্তে পেজটো ফ'ল' এটা কৰি দিবা আৰু যদি ইউটিউবত চাই আছা ইউটিউবত লখিমপুৰ ৰোষ্টাৰ 07 বুলি আছোঁ গতিকে সকলোৱে ছাবস্ক্ৰাইবটো কৰি দিবা আৰু ভিডিঅ'বিলাক অকণমান লগৰবিলাকক শ্বেয়াৰ কৰি দিয়া অকলে চাইনো কিয় মজা চাত ল'ব লাগে নে কি কোৱা মৰমৰ কলিজাসকল গতিকে আজিলৈ আহিলোঁ বাই বাই লাভ ইউ অল জয় অসম